এতিয়া পুনেত আছোঁ পুনে ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট যিটো FTI বুলি কয় মোৰ আচলতে PhD কামৰ বাবে ইয়াতে 15 দিনৰ লাইব্ৰেৰী ৱৰ্কৰ বাবে মই তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলোঁ যিটোৰ বাবে আজি 3 মাহমান আগতে তেওঁলোকে এই মাহটোত মানে আটাইতকৈ ভাল হ'ব বুলি কোৱাৰ কাৰণে মই আজি 11 নম্বৰ দিন ইয়াতে থকা যিটোৰ বাবে আচলতে অসমলৈ উভতি যাব পৰা নাই কাৰণ এটো আধৰুৱা হৈ গ'ল মানে গোটেই খেলি মেলি এটা হৈ গ'ল কিন্তু তাত য'ত যেনেকৈ পাৰোঁ মই আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা পীযুষ হাজৰিকা ডাঙৰীয়ায়ো যিহেতু তেখেতো এছেম্বলিত ব্যস্ত যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই সহায়খিনি এইবাৰ ইচ্ছাকৃতভাৱে কোনো ফটো মাৰি বা ভিডিঅ' কৰি দেখাই দিয়া হোৱা নাই তাৰ কাৰণটো এনেকুৱা হ'ল যে ক'ত ক'ত কি বস্তু দিছোঁ এই বস্তুটো কেৱল পাব্লিচিটিৰ বাবে নহয় য'ত য'ত ৰাইজে পাইছে তেওঁলোকে নিশ্চয়কৈ গম পাইছে কাৰণ আচলতে এইখিনি সময়ত সহায়টোহে মূল কথা হ'লেও বা কৈছে ছাৰ নাই যোৱা নেকি RK মণ্ডলে কৈছে নাই তেখেতৰ এছেম্বলি চলি আছে তেওঁ মোৰ লগত তেনেকৈ কাম থাকিলেও কাম থকাৰ বাবে সাধাৰণতে আহিব নোৱাৰে আৰু আপোনাৰ ভিডিঅ' বহুত ভাল লাগে মাইনা দুটাৰ ভালনে অভিজিতে কৈছে ভালে আছে সিহঁত আপুনিতো বহুত ঘূৰা ফুৰা কৰি থাকে বানপানী হৈছে ঠিকেই মই হাজবেণ্ডক কিয় নকয় যাবলৈ মই সেইটো কথাই ক'ব খুজিছোঁ আজি কিন্তু য'ত আছোঁ এইটো ঘূৰা ফুৰা নহয় যিসকলে জানে তেওঁলোকে বুজিয়ে হয়তো পাব যে PhDৰ বাবে বিভিন্ন ধৰণৰ লাইব্ৰেৰী ৱৰ্কৰ বাবে যাবলগীয়া হয় মোৰ যিহেতু টপিকটো PhD চিনেমা গতিকে মোৰ FTI পুনেৰ লাইব্ৰেৰীটো মোৰ কাৰণে মাষ্ট ভিজিট আছিলে মানে এইটোলৈ নাহিলে মোৰ সম্পূৰ্ণই নহ'ব কাৰণ চিনেমাৰ সকলোখিনি বস্তু ইয়াতে একেলগে পায় বুলি ক'লেও ভুল নহ'ব লগতে ইয়াত আছে NFA নেশ্যনেল ফিল্ম আৰ্কাইভ য'ত মই চিনেমা চাবৰ বাবে যোৱা মানে 10 দিন আজি 11 নম্বৰ দিন যোৱা 10 দিনৰ পৰা মই ইয়াতে আছোঁহি এই কথাটো আজি 3 মাহ আগতে তেওঁলোকক মেইল কৰি তেওঁলোকৰ পাৰ্মিশ্যন লৈ যাতে মই যিহেতু বেলেগ এখন ইউনিভাৰ্চিটিৰ হয় তেওঁলোকৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী যাতে এক্সেছ কৰিব পাৰোঁ তাৰ বাবে তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই আহিব লাগে ইয়াত আছোঁহি আৰু তাৰ মাজতে অসমৰ যিটো বানপানী দেখিলোঁ যদিও নিজে গৈ উপস্থিত হ'ব পৰা নাই কিন্তু আমাৰ তৰফৰ পৰা বাইদেউ আপোনাৰ ঘৰত কিবা কাম পাম নেকি মুন্নাই কৈছে এইটো নিশ্চয়কৈ পিছত কথা পাতিম কিন্তু আচলতে মই এতিয়া যিটো বিষয় ক'বলৈ গৈ আছোঁ তাত যেনেকৈ পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ বা ক'ত আপুনি মই এতিয়া পুনেত আছোঁ FTI পুনে যিটো ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট তাত আছোঁ মোৰ লাইব্ৰেৰীৰ বাবে কাম কৰি আছোঁ আৰু লাইব্ৰেৰী ৱৰ্কটো কৰি আছোঁ আচলতে মাহীয়ে হাই কৈছে নয়নজ্যোতি হাই বা আপোনাৰ খবৰ ভালনে আপুনি অসমত কেতিয়া আহিব মই অসম মোৰ লাইব্ৰেৰী ভিজিট শেষ হ'ব 30 তাৰিখে আবেলিয়ে মই গৈ পামগৈ আৰু একচুৱেলি আৰু 2 দিন 30 তাৰিখে শেষ হয় 2 দিন মোৰ আৰু মানে NFAত চিনেমাৰ কাম আছিলে চাব লগা সেই 2 দিন মই আগতীয়াকৈ সামৰিম তেওঁলোকে কৈছে চিনেমা কেইখন যিহেতু পঢ়াৰ বাবে বিচাৰিছোঁ গতিকে সেই দুখন তেওঁলোকে মোক মেইলতে উপলব্ধ কৰি দিব গতিকে সেই 2 দিন কমাই পেলাই মই যাব পাৰিম আৰু মই নিজে উপস্থিত হৈ য'ত যেনেকৈ পাৰোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিম অসম পোৱাৰ পিছত কিন্তু মই আচলতে আপুনি সদায় হেল্প কৰে বা ধন্যবাদ শ্ৰুতিয়ে কৈছে আপুনি সদায় হেল্প কৰে বা ধন্যবাদ থেংক ইউ শ্ৰুতি য'ত যেনেকৈ পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ বহুকেইজন যুৱক যুৱতী যিসকলে তেওঁলোকে এটা টীম হৈ পেলাই বহু ঠাইত ৰাইজক সহায় কৰিবলৈ ওলাই গৈছে তেওঁলোককো যিখিনি পাৰিছোঁ পৰিয়ালৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ এইটো কথা বাৰে বাৰে কৈ আছোঁ যে এই যে এইবাৰ পাব্লিচিটি কৰিবলৈ বিচৰা নাই নিশ্চয়কৈ সকলো আগবাঢ়িছে এনেকুৱা নহয় যে মইহে কৰিছোঁ থেংক ইউ ফৰ ইয়ৰ হেল্প কোনে দিলে এইটো অ'কে থেংক ইউ ফৰ ইয়ৰ হেল্প আজি আমি গোটেই কেইজন লগ হৈ শিৱসাগৰত গৈ আছোঁ ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ নিবিৰজ্যোতিয়ে কৈছে থেংক ইউ এওঁলোকৰো সৰু গ্ৰুপ এটাই আজি শিৱসাগৰ আজি তেওঁলোক যাব যোৱাকালি বা আপোনাৰ ঘৰত গৈ আছোঁ লগ পাব বিচাৰোঁ নীলাংশু 987 নীলাংশু মই এতিয়া নাই প্লিজ হেল্প মি উদিন মনমিৰ 7 বা আপুনি পঠোৱা দালি চাউল আমি নাজিৰাবাসী ৰাইজক দিছোঁ এইখিনি কৰাৰ বাবে বহুত ধন্যবাদ
নাজিৰা পৰহি নাজিৰাৰ বাবে পঠাবলৈ অকণমান সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। পীযুষ হাজৰিকা ডাঙৰীয়া যিহেতু নিজেও যাব পৰা নাই, গতিকে এছেম্বলি যিহেতু তেওঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছৰ দায়িত্বত আছে, কিন্তু তেওঁ যিমান পাৰে চেষ্টা কৰিছে। মই কেৱল তেওঁৰ পত্নী হিচাপে কোৱা নাই, এই সময়ত যে মানুহক এনেধৰণে সহায় কৰিবলৈ তেওঁ য'ত যেনেকৈ যোনে অনুৰোধ কৰিছে সকলোখিনি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ যে আমি প্ৰত্যেকজন যদি ওলাই আহোঁ, এইটো কোনো কথা নাই, কোনোবাই এটকা দিলেও সেইটো কিন্তু সহায়। কালি মই এখন ফটো দেখিছোঁ, এজন ব্যক্তি যিজনে তেওঁ নিজে খুজি মাগি খায়, সেই ব্যক্তিজনে নিজৰ পইচাকেইটা দান কৰিছে। তাতকৈ আৰু ডাঙৰ কথা কিবা হ'ব পাৰে নেকি? আমিতো তাৰ তুলনাত একোৱেই নহয়। কিন্তু যোনে যেনেকৈ পাৰে দিবলৈ চেষ্টা কৰিব লাগে। সেই মানুহজনৰো দুখ লাগি চাওকচোন, নিজে খুজি মাগি পোৱা বস্তুকেইটা ৰাইজলৈ আগুৱাই দিছে। এইখিনি আচলতে কষ্টৰ সময়। মই এই ভিডিঅ'টোৰ যোগেৰে এইখিনিয়ে ক'ব খুজিছিলোঁ যে যোনে যেনেকৈ পাৰে আগুৱাই আহক। আমিও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু সকলো লগ হ'লেহে আচলতে ইমান কষ্টৰ সময়ত আমি একেলগে এই কষ্টখিনি পাৰ কৰিব পাৰিম। আৰু যিসকল যুৱক যুৱতী আহি আমাক অকণমান সহায় কৰিবলৈ সুযোগ দিলে, তেওঁলোক প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ। কাৰণ আমি উপস্থিত থাকিব পৰা নাই। মই নিশ্চয়কৈ 30 তাৰিখে যাম, যেতিয়া 1 তাৰিখৰ পৰা, যদি তেতিয়ালৈকে ভগৱানে কৰক, মই বিচাৰিম যে পৰিস্থিতিটো ভাল হওক। কিন্তু যদি পৰিস্থিতি আৰু এনেকৈ থাকে, বৰষুণ আৰু হয় বা আৰু আমি যোৱাৰ প্ৰয়োজন থাকে, নিশ্চয়কৈ নিজে যাম। শেষত সকলোকে ধন্যবাদ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কুশলে থাকক। মই বহুত লোক দেখিছোঁ, দৰজাখন খুলি যে ঘৰৰ ভিতৰত একদম মানে লিকটীয়া বোকাৰ মানে একদম প্ৰলেপ, যেনেকৈ মানুহে কান্দিছে, এইখিনি কিন্তু আমি কেতিয়াও, এইটো ক'লে ভুল হ'ব যে আমি উপলব্ধি কৰিব পাৰোঁ। তেওঁলোকৰ সেই কষ্ট, সেই যাতনা আমি উপলব্ধি কৰিব নোৱাৰোঁ। আমি মাত্ৰ সমবেদনাহে জনাব পাৰোঁ, আমি তেওঁলোকক অকণমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ, কিন্তু সেইখিনিও যথেষ্ট। বহু ঠাইত দেখিছোঁ যে এতিয়ালৈকে ৰাইজে বহুতখিনি সহায় পাবলৈ সক্ষম হোৱা নাই। সেই ঠাইবোৰ আমি যাব লাগে। আজি ৰাতিপুৱা মই দেখিলোঁ সময় ডাঙৰীয়া, তেওঁ ইউটিউবাৰ, তেওঁ খুব ধুনীয়াকৈ কাম কৰি আছে। ময়ো তেওঁৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। তেওঁৰ লগত অৱশ্যে মোৰ এতিয়ালৈকে যোগাযোগ হোৱা নাই, কিন্তু মই য'ত যেনেকৈ পাৰোঁ যোগাযোগ কৰি, য'ত মোৰ অনুভৱ হৈছে যে তেওঁলোকে সঁচাকৈ কাম কৰি ৰাইজৰ ওচৰলৈ যাব, তাত আমি তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু আহক প্ৰত্যেকজনে চেষ্টা কৰোঁ। মই জানো যে প্ৰত্যেকজনে অন্তৰৰ পৰা বিচাৰিছে। কোনোবাই 1 টকা দিছে, কোনোবাই 5 টকা দিছে, সেইটো কোনো ডাঙৰ কথা নহয়। 1 টকাটো যে দিব পাৰিছে, মনটো যে গৈছে, সেইটোৱে বহুত ডাঙৰ কথা। শেষত সকলোলৈকে ধন্যবাদ জনাইছোঁ যে এই সময়খিনিত যিসকলে আমাক এইখন সুযোগ দিলে যে ৰাইজক সহায় কৰিবলৈ। কাৰণ আমি নিজে যাব নোৱাৰা ঠাইখিনিত তেওঁলোকে আমাৰ হৈ ৰাইজৰ ওচৰত গৈ যিখিনি বস্তু দিবলৈ চেষ্টা কৰিছে, অশেষ ধন্যবাদ। আৰু ভগৱান আছে, ভগৱানে কিন্তু চাই, ভগৱানে নিশ্চয়কৈ সহায় কৰিব আপোনালোককো। আৰু আপোনালোকেও নিজৰ যত্ন ল'ব, কাৰণ আপোনালোকে কষ্ট পালেও, আপোনালোকৰ বেমাৰ হ'লেও আকৌ ডাঙৰ কথা হ'ব। কালি আৰু এটা ভিডিঅ' দেখিছিলোঁ, যিসকল কৰ্মীয়ে দিনে নিশাই ৰাইজৰ বাবে সহায় কৰিবলৈ গৈ আছে, তেওঁলোকে মানে ৰাস্তাত কাপোৰ পাৰি শুই আছে, জিৰণি লৈছে অকণমান সময়। ইমান দুখ লাগিছে। সেই মানুহখিনিৰো কিন্তু কষ্ট কম নহয়, দিনে নিশাই কাম কৰিছে। প্ৰত্যেকজনকে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। এইখিনি অকণমান কষ্টৰ সময়, ভগৱানে শক্তি দিয়ক সকলোকে ধৈৰ্য ধৰিবলৈ। মই পুনৰবাৰ কৈছোঁ যে আপোনালোকৰ যিসকল ভুক্তভোগী, তেওঁলোকৰ দুখ কষ্ট বুজাৰ আমাৰ সামৰ্থ্য নাই। কাৰণ আমি বুজিছোঁ বুলি ক'লে ভুল কৰা হ'ব। আপোনালোকে দিনে নিশাই যিখিনি কষ্ট পাইছে, সেইখিনি ভগৱানে অকণমান লাঘৱ কৰক। আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু আমাৰ সামৰ্থ্য অনুসৰি যিখিনি পাৰোঁ আমি কৰি যাম। শেষত সকলোৰে ভাল কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজি কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰি থকা নাই, বেয়া নাপাব। কাৰণ কমেণ্টৰ ৰিপ্লাই কৰি পেলাই লাইভ ভিডিঅ' বা আপোনালোকৰ লগত কথা পাতিবলগীয়া আন ধৰণৰ ভিডিঅ' নিশ্চয় আকৌ কৰিম। কিন্তু এইটো ভিডিঅ' এনেকৈয়ে সামৰিছোঁ। পুনৰবাৰ কওঁ যে আচলতে মোৰ এইটো যি FTI যিটো পঢ়িবলৈ আহিব লগা লাইব্ৰেৰীত ভিজিটৰ 15 দিনীয়া এইটো যি কাম, এই কামটোৰ মাজতে আচলতে হঠাৎ বানপানীটো হোৱাৰ বাবে নিজে উপস্থিত থাকিব পৰা নাই। বাৰে বাৰে সেইটো আচলতে সেই দুখটোৱে বাৰে বাৰে খুন্দা মাৰি আছে। কিন্তু তথাপিও চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ, আৰু ভগৱানে সকলোকে শক্তি দি ভালে ৰাখক, তাকে কামনা কৰি আজিলৈ আহিছোঁ। নমস্কাৰ।